অনাহাৰে অনিদ্ৰাৰে কটাইছে বানাক্ৰান্ত। ঘৰ এৰি মুকলি আকাশৰ তলত হাজাৰ হাজাৰ লোক। চৰকাৰ প্ৰশাসনৰ সাহায্য পৰ্যাপ্ত নহয়। এয়া শিৱসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। কেইবাশ পৰিয়ালে আশ্ৰয় লৈ আছে ডিভাইডাৰত। কিন্তু চৰকাৰী সাহায্যৰ নামত বিশেষ একো পোৱা নাই। চৰকাৰে গম পাব লাগে কেলে মানুহ এনেকুৱা অৱস্থা থকাও আজি থকাও এক অৱস্থা নথকাও এক অৱস্থা, কিন্তু চাব লাগে মানুহৰ যে এনেকুৱা অৱস্থা আছে। অন্ততঃ ডাঙৰ মানুহখিনি অন্ততঃ ল'ৰা ছোৱালীৰ কথাটো কমচে কম ভাবিব লাগে যে কি হৈছে পৰিস্থিতি, নিজৰ ঘৰ দুৱাৰ আজি অন্ততঃ কিবা এটা খাদ্য ৩,০০০ এমুঠিটো যোগাৰ কৰিব পাৰে নহয়। প্ৰতি মাননীয় শিৱসাগৰ জিলা আয়ুক্ত মহোদয় বিষয় বান সাহায্যৰ প্ৰদানৰ আবেদন কৰিছোঁ আমি অসম লাইভ 24ৰ ফালৰ পৰা। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ মাঝিগাঁও আৰু ঘিলাগুৰিৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই পথছোৱাত আছোঁ। বিগত দিনটোত এমুঠিমান ভাত খাই কটাবলগীয়া হৈছে। স্থানীয় যুৱ সমাজে যিমান পাৰি সহায় কৰিছে। চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে আমি বৰ্তমান একো পোৱা নাই, আৰু তাৰ কাৰণে আমি দুখিত। আমি বহুত দৰিদ্ৰ সীমাৰ তলৰ মানুহ, আমাৰ বহুতখিনি ক্ষয়ক্ষতি আছে। 9ত পঢ়িছোঁ। কিতাপ পত্ৰ তিতিছে এতিয়া নাই, কিতাপ পত্ৰ খবৰে নাই পোৱা। বেগ নাইকিয়া হৈছে, বেগ চেগ চব উঠি গ'ল। চব উঠি গৈছে। চৰকাৰৰ পৰা যি একো এতিয়ালৈকে সা সুবিধা পোৱা নাই। আমি যুৱ সমাজে নিজৰ মাজতে পইচা কালেকশ্যন কৰি অন্ততঃ যাতে ভাত এমুঠি তেওঁলোকক যোগান ধৰিব পাৰোঁ। ইয়াত প্ৰায় 300ৰ পৰা 400 মানুহ। এয়া চৰাইদেউ জিলাৰ ধুদৰ আলিৰ দৃশ্য। বানপীড়িতই আশ্ৰয় লৈছে পথৰ ওপৰত। পানী শুকালেও ঘৰত সোমাব পৰা পৰিৱেশ নাই। আচলতে বানপানীয়ে জুৰুলা কৰি থৈ গ'ল। তেওঁলোকৰ এসোপামান সপোন নিমিষতে আচলতে চাৰাখাৰ কৰি থৈ গ'ল। গোটেই পৰিৱেশটো কমলৰ জৰিয়তে আমি দেখাম। এইটো হ'ল মাহমৰা সমষ্টি আৰু এইফালে হ'ল নাজিৰা সমষ্টি। তেওঁলোকৰ খেতি পথাৰ নষ্ট কৰিলে, এবুকলৈকে তেওঁলোকৰ পানী হ'ল। ভঁৰালত তেওঁলোকৰ পানী সোমালে, কঠীয়া গজিছে ভঁৰালত, আৰু এই কঠীয়াবোৰ যে দেখিছে এইবোৰ নষ্ট হৈছে বানপানীৰ কবলত। আচলতে 6টা দিন তেওঁলোকৰ পানীত কবলত থাকিল, আৰু 6টা দিনৰ পাছত আজি অকণমান মুকলি হৈছে যদিও তেওঁলোকে পদপথৰ ওপৰতে থাকিবলগীয়া হৈছে। এদায় হ'ল আমাৰ তাৰমানে এতিয়া দুখ বিলৈ অহা বছৰকে আমি এইবিলাক খাবলৈ নাপামেই বাৰু। চৰকাৰৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, আমাৰ সাহায্য হিচাপে কি দিয়ে কি নিদিয়ে। সাহায্যৰ নামত অলপমান চৰকাৰী চাউল দাইল, সেইকেইটাৰে কেনেকৈ চলে তেওঁলোকে? প্ৰতিজন ব্যক্তি তেনেকৈ পৰিয়ালটোত 2 কেজি 1.5 কেজিকৈ চাউল পাইছিলে। তাৰ পৰা আমাৰ নাজিৰা সমষ্টি দুৰা গাঁৱৰ এই যি বানপীড়িত লোক তেখেতলোকৰ কাৰণে যোৱাকালি আমাৰ গাঁওবুঢ়াৰ যোগেদি ধৰক চাউল এই 1.5 কেজি এজন ব্যক্তি 6টা দিনত 1.5 কেজি চাউল আৰু ধৰক দাইল এপোৱা। পটককৈ হেৰি কৰিলে একো তুলিবও নাপালোঁ, চব নষ্ট। ভঁৰালৰ ধানো নষ্ট হ'ল। চৰকাৰৰ ফালৰ পৰা কালি অকল হেৰিহে পালোঁ আৰু চাউল কেইটামান আৰু দাইল কেইটামান। চাউল কিমান পালে? চাউল 3 কেজিমান হ'ব চাগে। 3 কেজিমান পাইছে। আৰু কি পাইছে? এপোৱামান হ'ব। লাকুৱাৰ মৰাণগাঁৱৰ ৰাইজ আজি সৰ্বহাৰা। বানে ঘৰ দুৱাৰ বয় বস্তু সকলো শেষ কৰি থৈ গ'ল। খোৱাপানী আৰু খাদ্যৰ সংকটত ভুগিছে বানপীড়িত। আমাৰ ঘৰত একোৱেই নাই। মানুহ 3টামান, আমি মানুহকেইটা যেনে তেনে বাচিলোঁ। ধান চাউলো একো নাই খাবলৈ, এতিয়া গৈ একোৱেই নাই, একো বয় বস্তু নাই। মানুহ থাকিবলৈ কাপোৰ কানি মই চব লোকৰ কাপোৰ কানি পাই মেলি ল'লোঁ। ইয়াত কিবা কাপোৰ চাপোৰ দিছিলে বোলে, আমি একো নাপালোঁ। খোৱাৰ ভিতৰত চাউল, চেনি, দালি আৰু নিমখ, পানী দিছিলে, সেয়া পাইছোঁ আৰু খাই পেলাইছোঁ। কিন্তু কাইলৈ যদি ঘৰ শুকায়, আজি দিনত মই গ'লোঁ ঘৰলৈ, মই ঘৰৰ পৰা কান্দি আহিছোঁ, সোমাব নোৱাৰোঁ পলসৰ কাৰণে। একো উদ্ধাৰ কৰিব, কাগজ পত্ৰ ল'ৰা পঢ়ি আছিলে, একোৱেই নাই। নাজিৰাৰ বানাক্ৰান্তৰ কাষত থিয় দিছে শিমলুগুৰি পৌৰসভা। বিলাইছে খাদ্য। কিছু খাদ্য আৰু অন্যান্য সামগ্ৰী লৈ শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত থিয় হ'ল গায়ক আচুৰ্য বৰপাত্ৰ। তিয়কৰ বানপীড়িতক কিছু সাহায্য সামগ্ৰী আগবঢ়ালে অভিনেতা যতীন বৰাই। চৰাইদেউ শিৱসাগৰৰ বানাক্ৰান্তৰ বাবে 3 গাড়ী সামগ্ৰী লৈ ৰঙিয়াৰ পৰা ৰাওনা হৈছে আচাৰ্য পংকজ পাঠক।
আমগুৰিৰ ব্যৱসায়ী জনাৰ্দন হাজৰিকাৰ উদ্যোগত চাৰিঙৰ বানাক্ৰান্তক খাদ্য সামগ্ৰী পানী আদি যোগান ধৰা হয়। উজনিৰ বানপীড়িতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে উত্তৰ অসমৰ লোক। বিশ্বনাথত ৰাইজে কৰিছে ধন সংগ্ৰহ। গহপুৰত বাঁহী শিল্পীসকলে বিভিন্ন স্থানত বাঁহী বজাই বান সাহায্যৰ বাবে কৰিছে ধন সংগ্ৰহ। মাৰ্ঘেৰিটাৰ পেঙেৰিবাসী আগবাঢ়ি আহিছে বানাক্ৰান্তক সহায় কৰিবলৈ। খাদ্য আৰু অন্য সামগ্ৰী সংগ্ৰহ কৰি ৰাওনা হৈছে চৰাইদেউ আৰু শিৱসাগৰলৈ। সকলোৱে আগবাঢ়ি আহক সহায় কৰিবলৈ। পিছে সহায়ৰ বাবে আগবাঢ়ি অহা ব্যক্তি, প্ৰতিষ্ঠান, দল, সংগঠনলৈ আমাৰ অনুৰোধ, ভিতৰুৱা গাঁওবোৰত একেবাৰেই পোৱা নাই সাহায্য, গতিকে তেনে অঞ্চললৈ যোৱাৰ চেষ্টা কৰক। বিপদৰ সময়ত দুৰ্গতজনৰ কাষত থিয় দিয়ক। ইফালে নাজিৰাৰ বামুণপুখুৰী বাগানৰ বান বিধ্বস্ত অঞ্চলসমূহত উপস্থিত হৈ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয় অভিনেতা যতীন বৰাই। যতীন বৰা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বানাক্ৰান্ত ৰাইজক কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰে অভিনেতাগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।